বিধায়ক হৈ কোটি কোটি টকাৰ গৰাকী হোৱা তেৰছকুৱালা চাইকেল লৈ গ'ল ৰাজ্যসভা ভৱনলৈ। অসম ভৱনৰ পৰা আধা বাটলৈ আহিল বিলাসী বাহনত। আধা পথত গাড়ীৰ পৰা নামিল নতুনকৈ নিৰ্বাচিত বিজেপি সাংসদ তেৰছকুৱালা। তাৰ পাছত ল'লে চাইকেল। পেডেল মাৰি মাৰি ৰাজ্যসভা ভৱনত প্ৰৱেশ কৰা তেৰছকুৱালা কেমেৰাত বন্দী হ'ল এনেদৰেই। ৰাজ্যসভালৈ আহিছোঁ আৰু ৰাজ্যসভালৈ আজি আপোনালোকে জানে যে এইটো সাংঘাতিক এইটো ছিকিউৰিটি জোন, বহুত হাই এলাৰ্ট ছিকিউৰিটি জোন। তাৰ মাজতে চাইকেল লৈ আহিব লগা হ'ল। যোৱাকালি DCP IG CISF সকলোৰে অনুমতি ল'লোঁ আৰু আজি এইখিনিলৈকে আহিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। তাতে আকৌ সময়ৰ লগত চলিব লাগিব, চেষ্টা কৰিম। যদি চব ঠিকে থাকে চাইকেল লৈ যাম, কাৰণ প্ৰথম দৰমহাত যেতিয়া বিধায়ক হিচাপে চাইকেল কিনিছিলোঁ, ইয়াতো প্ৰথম দৰমহাত এটা চাইকেল কিনিবলৈ চেষ্টা কৰিম। যদি এনে অসম হাউচৰ পৰা অকণমান ইফালৰ পৰা লৈ আহিছোঁ, অলপ কি জেগাটো পাহৰিছোঁ, ইফালে গাড়ী লৈ আহিছিলোঁ কাৰণ সময়ৰ অভাৱ আছে। বিধায়কৰূপে নিৰ্বাচিত হোৱাৰ সময়তো চাইকেল লৈ বিধানসভালৈ আহিছিল শপত গ্ৰহণ কৰিবলৈ। পিছে চাইকেল লৈ অহা তেৰছকুৱালাৰ পাব্লিচিটি ষ্টাণ্টৰ কথা লাহে লাহে বুজিছিল সকলোৱে। চাইকেল লৈ অহা তেৰছকুৱালাৰ পাছলৈ ডৰ্জনে ডৰ্জনে বাহন কিনিব পৰাকৈ ধনৰ গৰাকী হ'ল। দুলীয়াজান সমষ্টিৰ উন্নয়ন নকৰা বুলি অভিযোগ তুলি পহুখেদাও দিছিল ৰাইজে। বেয়া ৰিপৰ্ট কাৰ্ড দেখি এইবাৰ ৰাজ্যৰ ৰাজনীতিৰ পৰা বিদায় দি ৰাজ্যসভালৈ পঠোৱা হ'ল তেৰছকুৱালাক। পিছে ৰাজ্যসভাত কি ভূমিকা ল'ব সেয়া পাছৰ কথা, কিন্তু শপত গ্ৰহণৰ দিনাখন দিল্লীতো চমক দেখুওৱাৰ চেষ্টা তেৰছকুৱালাৰ। তাৰ পাছত সততে উত্থাপন হৈছে প্ৰশ্ন, আচলতে এয়া নেতাগৰাকীয়ে কৰা নাটকহে নেকি? তেওঁ চাইকেল লৈ আহিছে, তেওঁৰ দেহৰক্ষী আহিছে গাড়ীত। এনেকৈ দেহৰক্ষীৰ সৈতে সম্পৰ্ক ৰক্ষাত অসুবিধা নহ'বনে? নহয়, নাটক নহয়। নাটকটো প্ৰত্যেক জীৱনটোৱে এটা নাটক। জন্মৰ পৰা মৃত্যুলৈকে এটা নাটক চলি থাকে। যিসকল দৰ্শক থাকে তাৰ নিজৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে যে নাটকটো কি ধৰণে লয়। হয়, ইতিমধ্যে মোক ছেক্ৰেটেৰিয়েটে জনাইছে, মোক ই-ৰিক্সা দিব পাৰে, মোক য'ত থাকোঁ তাৰ পৰা গাড়ী দিব পাৰে, দি আছে। কিন্তু চাইকেলটো যিহেতু মোৰ এটা মেমৰি, গতিকে প্ৰথম যাত্ৰা মই চাইকেলেৰে কৰিছোঁ। আৰু যিহেতু মোক টিয়ে দিব, গতিকে মই ফ্লাইটত আহিব পাৰোঁ, মই ৰাজধানীত আহিব পাৰোঁ, গোটেই ব্যৱস্থাবিলাক আছে। এনেকৈ নহয় যে মই অভাৱৰ কাৰণে চাইকেলটো চলাম, এইটো স্বভাৱৰ কাৰণে লৈ আহিছোঁ। লগতে আজি ৰাজ্যসভাৰ সাংসদৰূপে শপত গ্ৰহণ কৰে অসমৰ যোগেন মহন আৰু প্ৰমোদ বড়োৱেও। আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য। মাহমৰাৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী যোগেন মোহনে আৰম্ভ কৰিছে নতুন যাত্ৰা। নতুন যাত্ৰাৰ সময়ত নতুন দিল্লীত সংগ দিলে কন্যা আৰু পৰিয়ালৰ লোকে। ৰাষ্ট্ৰীয় ৰাজনীতিত ভৰি থৈ যোগেন মোহনে সংবাদ মাধ্যমত হিন্দীতে দিলে প্ৰতিক্ৰিয়া, ক'লে দেশৰ হকে কাম কৰাৰ বাসনাৰ কথা। उसका साथ देने के लिए हमारा स्टेट बीजेपी ने हमारा डॉक्टर हिमंत बिश्व शर्मा मुख्यमंत्री ने भेजाया, तो देश के लिए करूँगा। ये तो बहुत कुछ मोदी जी किया है असम के लिए, लेकिन थोड़ा जो बाकी है हम लोग भी उसको साथ देगा। ये है बहुत बड़ा जिम्मेदारी है हम लोग का आया है। आज पहला दिन है संसद का। ये तो मोदी जी ने बहुत बड़ा ये पार्लियामेंट में पास होगा। ये बहुत असम महिला के लिए ये संरक्षण होगा। ये बहुत देश के बहुत महिला शक्ति को वो बहुत बड़ा ये देश के लिए काम करेगा। ये बहुत ইফালে বড়ো ভাষাতে শপত বাক্য পাঠ কৰিলে প্ৰমোদ বড়োৱে। দীপেন বড়োৰ লগতে ভালেমান নেতাই দিল্লীত প্ৰমোদ বড়োক সংগ দিয়ে। শপত গ্ৰহণ কৰি বড়ো ৰাইজ আৰু অসমৰ হকে সদনত মাত মাতিব বুলি দোহাৰিলে প্ৰমোদ বড়োৱে। পিছে ৰাজ্যসভাৰ সাংসদৰূপে প্ৰমোদ বড়ো কিমান দিন থাকিব সেয়া সময়ে ক'ব। বিধানসভা নিৰ্বাচনত যদি প্ৰমোদ বড়ো জয়ী হয়, কি সিদ্ধান্ত লয় সেয়া সময়ে ক'ব। এই সদনটো শ্ৰদ্ধা জনাই আজি মই আহি পেলাই আমাৰ সতীৰ্থসকল দলৰ নেতৃবৃন্দ একেলগে আহি শপত গ্ৰহণত অংশগ্ৰহণ কৰিছোঁ আৰু মই এজন মেম্বাৰ হিচাপে শপত গ্ৰহণ কৰিছোঁ। অনাগত দিনত বিশেষকৈ বড়ো চুক্তি ৰূপায়ণ, বড়োসকলৰ দীঘলীয়া সমস্যা, বড়োলেণ্ড আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক আমি একেলগে মাত মাতিবলৈ চেষ্টা কৰিম। ইপিনে আন বহু নতুন সাংসদৰ লগতে ৰাজ্যসভাৰ সাংসদৰূপে শপত লয় বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনেও। দিল্লীৰ পৰা প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। ঈশ্বৰৰ নামত শপত কওঁ যে